পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আৰু যেহেতু এইকেইদিন খুব গৰম পৰিছে আৰু এটা কথা খুব চৰ্চিত হৈছে, এনেকুৱা সময়ত আচলতে গৰম যেতিয়া আহে তেতিয়া চৰ্চিত হয় যে গছ ৰুব লাগে, গছ ৰুলেহে আচলতে প্ৰকৃতি ৰক্ষা হ'ব। আৰু যেহেতু এই গৰমৰ কাৰণে আচলতে যধে মধে গছ গছনি কটা, বনাঞ্চল ধ্বংস কৰা এইবিলাক কাৰণ বুলি জনা যায় আৰু বিজ্ঞানীসকলেও কয় বা আমি সৰ্বজন বিদিত এই কথাটো যে গছ গছনি থাকিলেহে আচলতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা হ'ব, গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু তাকে লক্ষ্য কৰি আচলতে চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰিছিলে, অমৃত বৃক্ষ নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰা আপোনালোকে নিশ্চয় জানে যে কোটি কোটি টকা খৰচ কৰি কেইবা কোটি গছপুলি ৰোপণ কৰা হৈছিল। এক ৰেকৰ্ড হৈছিল, আচলতে গছপুলি ৰোপণ কৰা এক ৰেকৰ্ডো হৈছিল, যিটো এটা ভাল পদক্ষেপ। আমি সেইটো ক'বই লাগিব যে যি গছপুলি ৰোপণৰ যি পদক্ষেপ লৈছিল অমৃত বৃক্ষ কাৰ্যসূচীৰ যোগেদি, কিন্তু সেই অমৃত বৃক্ষ যিসমূহ গছপুলি, সেই গছপুলিসমূহ এতিয়া কেনে অৱস্থাত আছে তাকে চাবৰ কাৰণে আজি আহিছোঁ। বৰ্তমান যিহেতু খুব গৰম পৰিছে, এই কথাটো খুব চৰ্চিত হৈছে যে অমৃত বৃক্ষৰ গছপুলিবোৰ এতিয়া কেনেকুৱা অৱস্থাত আছে, বা সেই যি গছ ৰোপণ কৰিছিলে বা পুলি ৰোপণ কৰিছিলে ডাঙৰ হৈছেনে, সেই কথাখিনি চাবৰ কাৰণে আমিও আজি আহিছোঁ। আজি আহি উপস্থিত হৈছোঁ সি মৰিয়নি সমষ্টিৰ চেলেং গাঁও পঞ্চায়তৰ লাওজান অঞ্চলত। আৰু লাওজান অঞ্চলৰ এটা অমৃত সৰোবৰ, যি চৰকাৰৰ অন্য এটা কাৰ্যসূচী অমৃত সৰোবৰ নামৰ এক প্ৰজেক্ট তেওঁলোকে লৈছিলে, যিটো জল সংৰক্ষণৰ কাৰণে লৈছিলে এইটো অমৃত সৰোবৰ নামৰ এক আঁচনি। সেই আঁচনি অনুযায়ী অমৃত সৰোবৰৰ পাৰে পাৰে অমৃত বৃক্ষ ৰোপণ কৰা হৈছিল, যথেষ্ট গছ ৰোপণ কৰা হৈছিল। আৰু সেই দৃশ্য চাবৰ কাৰণে ইয়াত এতিয়া আপুনি যদি দেখে অমৃত সৰোবৰৰ পাৰত অমৃত বৃক্ষ কেনেদৰে একদম জাতিষ্কাৰ হৈ আছে, কেনেকুৱা সেউজীয়া এক পৰিৱেশ মই আপোনালোকক দেখুৱাম। অমৃত সৰোবৰৰ পাৰত অমৃত বৃক্ষৰ কেনেকুৱা একদম পাতে ফুলে একদম জাতিষ্কাৰ এক পৰিৱেশ দেখাই আছোঁ, চাব। এয়া অমৃত যি সৰোবৰৰ নামত যি আবণ্টিত টকাৰ এইখন ফলক দেখিছে আপোনালোকে, ইয়াত 13 লাখ টকা খৰচ কৰা দেখুৱাইছে। যি এনৰেগা কাম হৈছিল সেই এনৰেগা কামৰ এইখন ফ্লক, দুইখন ফ্লক একেলগে আছে, আমি আপোনালোক দেখুৱাইছোঁ। আৰু এয়া অমৃত সৰোবৰৰ পাৰ, আপোনালোকে মন কৰিছে, আপোনালোকে গছবোৰ দেখিছে নাই বাৰু, যে অমৃত বৃক্ষৰ যিবিলাক গছ আপোনালোকে দেখা পাইছে নিশ্চয়। যদি দেখা পোৱা নাই তেতিয়াহ'লে এযোৰ চশমা পিন্ধি লওক আপোনালোকে। খুব ধুনীয়াকৈ ইয়াত গছ ৰোপণ কৰিছিল আৰু এইবিলাক গছ এতিয়া কিমান ধুনীয়াকৈ ইয়াত আছে দেখিছে আপোনালোকে, দেখিছে নাই বাৰু গছবিলাক? যদি আপুনি নাই দেখা তেতিয়াহ'লে এযোৰ চশমা পিন্ধি লওক, তেতিয়া দেখিব ভালদৰে। মই এটা কাম কৰিছোঁ, মই অলপ ওচৰলৈ যাওঁ, আপোনালোকক গছবিলাক ভালদৰে মই আপোনালোকক দেখুৱাম। আপোনালোকৰ বাবে এয়া চাওক, ওপৰত কিমান ৰ'দ, তাৰ কাৰণে কষ্ট কৰি আপোনালোকক এই গছবিলাক দেখাবৰ কাৰণে মই আহিছোঁ, ওচৰলৈ আহিছোঁ। মই অমৃত সৰোবৰৰ ওপৰলৈ আহিছোঁ আৰু এয়া চাওক, দেখিছেনে? ক'ৰবাত গছ দেখিছেনে আপোনালোকে? ইয়াত অমৃত সৰোবৰৰ পাৰত অমৃত বৃক্ষ ৰোপণ কৰিছিলে, অমৃত বৃক্ষ ইয়াত হেৰি কৰিছিলে, কিন্তু আপোনালোকে গছবোৰ দেখিছে নাই বাৰু? মই পুলি এটা দেখিছোঁ, এইটো এটা পুলি, সৌভাগ্যক্ৰমে বাচি আছে এই পুলিটো, আৰু বাকী পুলিবিলাকো মই আপোনালোকক দেখুৱাম। আচলতে এয়া প্ৰকৃত ছবি, অমৃত বৃক্ষৰ প্ৰকৃত ছবিখন, এয়া চাওক, এয়া। আৰু এনেকৈ যদি আপুনি চায় তেতিয়াহ'লে এই পাৰটোৱেদি আপুনি যদি চায় তেতিয়াহ'লে ইয়াত শ শ পুলি দেখিবলৈ পাব, মৰা পুলি দেখিবলৈ পাব। এনেদৰে এই সমগ্ৰ পাৰটোত আপুনি দেখিবলৈ পাব মৰা পুলিৰ দৃশ্য, খুব এটা কৰুণ দৃশ্য। এয়া চাওক, এয়া দেখিছেনে গছপুলি পৰিণতি, অতি কৰুণ দৃশ্য, কেনেকৈ গছপুলিবিলাক ইয়াত মৃত অৱস্থাত আছে। কোটি কোটি টকাৰ ৰাজহ খৰচ কৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল, গছপুলি ৰোপণ কৰা হৈছিল, কিন্তু আচলতে গছপুলিবিলাকক সেই দিনটোত হত্যা কৰা হ'ল, গছপুলিবিলাকক সেই দিনটোত হত্যা কৰা হ'ল। অমৃত বৃক্ষৰ যোগেদি কোটি কোটি গছপুলি আচলতে হত্যা কৰা এক পদক্ষেপহে গ্ৰহণ কৰা হ'ল নেকি, এনেধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে। আমি ইয়াত ক'তো অমৃত বৃক্ষ দেখিবলৈ নাপালোঁ, মাত্ৰ মৰা পুলি কিছুমান দেখিবলৈ পালোঁ। এটা অতি কৰুণ ছবি। চৰকাৰী আঁচনিবিলাক ইমান টকা ব্যয় কৰি খৰচ কৰিছে,
তাৰ সুপ্ৰয়োগ আচলতে এইবিলাক প্ৰতিপালন কৰাটো দায়িত্ব কাৰ নিশ্চয় আমি কেইবাটাও জেগাত গৈছিলোঁ কিন্তু অমৃত বৃক্ষ আমি বিচাৰি নাপালোঁ অমৃত সৰোবৰো বৰ্তমান দেখিছে অমৃত সৰোবৰৰ অৱস্থাটো আপোনালোকে দেখিছে অমৃত সৰোবৰ নামত কিছু খনা হ'ল এইফালে পুখুৰী খনা হ'ল গৃহ নিৰ্মাণ কৰা হ'ল কিন্তু কেনেধৰণৰ লাভালাভ হ'ব বা জল সংৰক্ষণ কেনেদৰে হ'ব সেয়া পিছৰ পৰৱৰ্তী পৰ্যায়ত দেখিবলৈ পোৱা যাব কিন্তু বিশেষকৈ এটা চৰ্চিত হৈ আছে যিহেতু বৰ্তমান যথেষ্ট গৰম এনে সময়ত গছৰ যি প্ৰয়োজনীয়তা তাক লৈ চৰ্চা চলি আছে আৰু এনে সময়ত অমৃত বৃক্ষৰ যি কাৰ্যসূচী আপোনালোকক অমৃত বৃক্ষৰ যি ৰূপ তাৰ প্ৰতিফলন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো ইমানে আছিলে আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ